হেল্ল' এভৰিৱান, জিকে মাৰ্টন আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই CTETৰ অসমীয়া ভাষা 1 আৰু ভাষা 2 উভয়ৰে কিছুমান প্ৰিভিয়াছ কুৱেশ্যন আগবঢ়াইছোঁ। প্ৰিভিয়াছ কুৱেশ্যনটো মানে 2023 চনত হৈ যোৱা। তো আপোনালোকে এইটো জানে যে পদ্যাংশৰ পৰা আৰু গদ্যাংশৰ পৰা 15 নম্বৰ থাকে আৰু ভাষা শিক্ষণৰ পৰা 15 নম্বৰ থাকে। মানে গদ্যাংশ আৰু পদ্যাংশটো আলোচনা কৰা সম্ভৱ নহয়, গতিকে ভাষা শিক্ষণৰ পৰা যে 15 নম্বৰ আহে এইটো প্ৰিভিয়াছ কেইটামান কুৱেশ্যন আলোচনা কৰিছোঁ। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিবোৰ প্ৰিভিয়াছ কুৱেশ্যন আছে যাতে এইটো চেনেলৰ জৰিয়তে আপোনালোকে পাব পাৰে। আহক এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন চাওক, দিয়া আছে যে তৃতীয় মানৰ শিক্ষক এগৰাকী শিকাৰুক নতুন শব্দ সম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায়। তাৰমানে তলত 4টা অপশ্যন আছে, এইকেইটাৰ ভিতৰত তৃতীয় মানৰ শিক্ষক এগৰাকী নতুন নতুন শব্দৰ লগত চিনাকি কৰিবৰ বাবে কোনটো আটাইতকৈ উত্তম উপায়। এটা হৈছে শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা দাঙি ধৰা। 2 নম্বৰত আছে যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হৈ সেইবোৰ ব্যাখ্যা কৰা। 3 নম্বৰত আছে ব্লেকবোৰ্ডত শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়া। 4 নম্বৰত আছে নতুন শব্দবোৰৰ বিপৰীত অৰ্থসূচক শব্দবোৰ কৈ সিহঁতৰ ভাষাত সেইবোৰৰ অৰ্থ কোৱা। তো ইয়াতে চাব, শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা দাঙি ধৰা, এইটোতো হ'ব নোৱাৰে। তাৰপিছত 2 নম্বৰত কৈছে যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা, গতিকে এইটো হোৱাৰ সম্ভাৱনা আছে। বাকীবোৰ চাওক, ব্লেকবোৰ্ডত শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়া। মুখস্থ কৰিবলৈ দিলেতো শব্দৰ লগত চিনাকি নহয়, গতিকে এইটো নহ'বও পাৰে। 4 নম্বৰত আছে নতুন শব্দবোৰৰ বিপৰীত অৰ্থসূচক শব্দবোৰ কৈ সিহঁতৰ ভাষাত সেইবোৰৰ অৰ্থ কোৱা। এনেকুৱা লাগে যে 4টাই যেন সঠিক উত্তৰ, কিন্তু ইয়াৰ ভিতৰত সঠিক যিটো হ'ব এইটো হ'ব অপশ্যন নম্বৰ 2, যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা। পৰিস্থিতি অনুযায়ী শব্দবোৰ কি কৰিব লাগিব, ব্যাখ্যা কৰিব লাগিব, তেতিয়াহে শিশু এগৰাকী নতুন নতুন শব্দৰ লগত চিনাকি হ'ব পাৰিব। এবাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে ভাষা এটা শিকাটো হৈছে ডেছ। ভাষা শিকাটো কি। 1 নম্বৰত আছে প্ৰক্ৰিয়া, 2 নম্বৰত উৎপাদক, 3 নম্বৰত দক্ষতা আৰু 4 নম্বৰত আছে আহৰণ বা একুৱেজিশ্যন। এইকেইটাৰ ভিতৰত আমি চাম ভাষা শিকাটো এটা প্ৰক্ৰিয়াটো হ'ব নোৱাৰে, গতিকে এইটো নহয়। 2 নম্বৰত আছে উৎপাদ, প্ৰচেছ প্ৰডাক্ট হয়। ভাষা শিকাটো এটা কি কয় প্ৰডাক্টটো নহ'ব পাৰে, এইটোও নহয়। ভাষা দক্ষতা স্কিল, গতিকে এইটো হয়। আহৰণ এইটো নহয়, গতিকে আমি পালোঁ এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, ভাষা শিকাটো হৈছে এটা কি দক্ষতা। 3 নম্বৰত কৈছে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। উক্ত উদাহৰণটোৰ লগত ৰজিতা খোৱা কৌশলটো হৈছে ডেছ। 4টা অপশ্যন আছে, এইকেইটাৰ ভিতৰত আমি যে ব্যৱহাৰ কৰি আছোঁ ভাষা, এইটো শুদ্ধ হয় এইটো নিশ্চিত কৰাত কি কৰিব পাৰিম আমি, কিহৰ লগত ৰজিত খুৱাব পাৰিম। এটা হৈছে পুনৰীক্ষণ কৰা, স্বনিৰীক্ষণ, অনুবাদকৰণ, মনত ৰখা। এইকেইটাৰ ভিতৰত চাব, পুনৰীক্ষণ কৰিলে ভাষাটো শুদ্ধ বুলি অনুভৱ কৰিব নোৱাৰিম। অনুবাদৰ জৰিয়তে আমি ভাষা শুদ্ধ বুলি পৰিচয় দিব নোৱাৰিম। মনত ৰখাটোও নহয়, গতিকে এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো আমি অপশ্যন নম্বৰ 2 পাম, স্বনিৰীক্ষণ কৰিলেহে নিজে নিজে যদি আমি কোনো এটা বস্তু শব্দ নিৰীক্ষণ কৰোঁ তেতিয়াহে শুদ্ধ বুলি আমি ক'ব পাৰিম। 4 নম্বৰত কৈছে দ্বিতীয় মানৰ ছাত্ৰীয়ে এই মোৰ 2 বাহু 2 ভৰি মোৰ শিশু পদটো গাইছে আৰু গোৱাৰ লগে লগে পদ্যটোত উল্লেখ থকা ধৰণে অংগ প্ৰত্যংগবোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে। এই ক্ষেত্ৰত শিক্ষকে কোন পদ্ধতি ব্যৱহাৰ কৰি এনেধৰণৰ শিকাইছে। চাওক, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক এগৰাকী এই মোৰ বাহু 2 ভৰি পদ্য যিটো আছে পদ্যটোৰ লগে লগে কোনটো অংগ শিশুৰ কোনটো অংগ হয় সেইটো সিহঁতক স্পৰ্শ কৰাই আলোচনা কৰিছে। এইটো কি পদ্ধতি হ'ব পাৰে। এটা হৈছে যোগাযোগমূলক ভাষা শিক্ষণ পদ্ধতি,
সম্পূৰ্ণ শাৰীৰিক সঁহাৰি, 3 নম্বৰত কৈছে হাড়গাহী বা বৰ্ণিল, 4 নম্বৰত কৈছে চৰ্বভাষিক। তো আমি পাম এইকেইটাৰ ভিতৰত মানে যিহেতু মানে শৰীৰৰ অংগবোৰ স্পৰ্শ কৰিয়ে আলোচনা কৰিছে, গতিকে যোগাযোগমূলক ভাষা শিক্ষণ এইটোতো হ'বও নোৱাৰে। সম্পূৰ্ণ শাৰীৰিক সঁহাৰি এইটো মানে সঠিক হয়। হাড়গাহী বৰ্ণিত হাড়গ্ৰাহী বা বৰ্ণিল এইটো নহয়। চৰ্বভাষিক এইটো নহয়। চৰ্বভাষিক মানে শুনাটো মানে সম্ভৱেই নহয়। গতিকে আমি এইকেইটাৰ ভিতৰত যিটো পালোঁ অপশ্যন নম্বৰ 2 সম্পূৰ্ণ শাৰীৰিক সঁহাৰি দিয়ে মানে পদ্যটো গাইছে, গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ 2 হ'ব। 5 নম্বৰ প্ৰশ্ন এটা চাব কৈছে যে গঠনৰ ধৰণক পাঠকে কি কৰা উচিত, তলত দিয়া দুটা মিলাই উত্তৰ কৰা। পঠনৰ ধৰণ এইটো চাব, এইটো হৈছে পঠনৰ ধৰণ, এইটো হৈছে পঢ়ুৱৈ, তাৰমানে মিলাই চাব লাগিব। তো আমি ইয়াতো মানে 4টা অপশ্যনেই পাম। প্ৰথমটো এ আছে অনুমানকৰণ, বি আছে তথ্যভিত্তিক অনুমতি বা সিদ্ধান্তৰ মনোভাৱ, চি প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ, আৰু ডি আছে বিস্তৃত পুংখানুপুংখ পঠন, ই আছে পাঠ চিনাক্তকৰণ। ইফালে চাব লেখকে লেখাৰ ধৰণৰ পৰা লেখক কি অনুভৱ কৰে সেয়া তেওঁলোক ঠিক কৰি লয়। 2 নম্বৰত আছে অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে। 3 নম্বৰত আছে গদ্যৰ এটাৰ শিৰোনাম পঢ়ি তেওঁলোকে তথ্য কিদৰে গঠন কৰা হৈছে সেয়া চায়। 4 নম্বৰত আছে পাঠ এটাত ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেওঁলোকে তাত গুৰুত্ব দিয়ে। 5 নম্বৰত আছে ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেওঁলোকে অনুমান কৰে। এবাৰ আমি কোনটোৰ লগত কি মিল হয় সেইটো চাব লাগিব। তো প্ৰথমত চাব অনুমানকৰণ, প্ৰথম এ আছে অনুমানকৰণ চাব এ মানে যিকেইটা অপশ্যন পাম এইকেইটাৰ ভিতৰত প্ৰথম মানে অনুমানকৰণৰ লগত 5 নম্বৰটো মিল আছে। ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেওঁলোক অনুমান কৰে, এইটো হ'ব অনুমানকৰণ। এইবাৰ তেনেহ'লে আমি এৰ লগত কি পালোঁ, এৰ লগত 5। তাৰপিছত বি তথ্যভিত্তিক অনুমিত বা সিদ্ধান্তৰ মনোভাৱ, এইটো আমি চাম। অনৰ লগত কি কৈছে যে লেখকে লেখাৰ ধৰণৰ পৰা লেখক কি অনুভৱ কৰে সেয়া তেওঁলোকক ঠিক কৰি লয়, এইটো তথ্যভিত্তিক। গতিকে বি কি পালোঁ, বি = 1। চিৰ লগত কি আছে 2টো চাব অচিনাকি বিধিবোৰ বুজি মানে কি কৈছে প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ, এইটো গদ্য এটাৰ শিৰোনাম 2 নম্বৰত কি কৈছে অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে, এইটো চাব চি নম্বৰটোৰ লগত 3টো মিল আছে। গতিকে এইকেইটাৰ ভিতৰত আমি চাব প্ৰথম অপশ্যন 4 নম্বৰটোতো আছে A5 B1 C2 এইকেইটাই হ'ব। গতিকে আমি জনা মতে এইটো সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 4। এইবাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে। এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটা গোৱা শব্দ ভাণ্ডাৰৰ 5টাকৈ প্ৰশ্ন উত্তৰ কৰিছে আৰু একেধৰণে আন এটা গোটৰ সৈতে প্ৰশ্ন উত্তৰবোৰ সাল সলনি কৰিছে। এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ, তাৰমানে মানে শিশুহঁতে যে আগৰ দিনা এটা পাঠ পঢ়িছে সেই পাঠৰ কিছুমান নহয় 5টা শব্দৰ ভিতৰত শিক্ষক এগৰাকী তেওঁলোকক প্ৰশ্ন সুধিছে আৰু এই প্ৰশ্নকেইটা আৰু এটা গোটত কি কৰিছে সাল সলনি কৰিছে। গতিকে এইটোত কিহৰ উদাহৰণ হ'ব পাৰে, অপশ্যন এ আছে 1ত আছে ফিডবেক, বি গঠনমূলক মূল্যায়ন, 3 আছে সহপাঠী মূল্যায়ন আৰু 4 আছে সমূল্যায়ন। তো এইকেইটাৰ ভিতৰত আমি চাম ফিডবেকটো হ'বই নোৱাৰে, ফিডবেক মানে নিজে নিজে দিব লাগিব, গঠন মূল্যায়নো নহয়। তাৰপিছত সহপাঠী মূল্যায়ন এইটো হ'ব পাৰে। 4 নম্বৰটো সমূল্যায়ন, এইটো সমূল্যায়ন মানে নিজে নিজে নহয়। গতিকে এইটোৰ ভিতৰত যিটো মানে অপশ্যন 3 আছে সহপাঠী মূল্যায়ন, এইটো সহপাঠী মূল্যায়ন, কাৰণ মানে এটা গোটৰ পৰা আন এটা গোটৰ লগত মানে কি কৰিছে প্ৰশ্নবোৰ সাল সলনি কৰি সকলোৱে মিলি আলোচনা কৰিছে, গতিকে এইটো হ'ব সহপাঠী মূল্যায়ন। 7 নম্বৰ প্ৰশ্নত কৈছে মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে, তেওঁ কাৰ্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অধ্যয়ন কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে। সেই খেলটো
মই বৰ ভাল পাওঁ। এতিয়া কথা হ'ল ছাত্ৰগৰাকী এই বাক্যটোৰ পৰা তেওঁৰ শিক্ষণ অগ্ৰাধিকাৰটো বাছি উলিওৱা। তাৰমানে শিক্ষক এগৰাকী ছাত্ৰ এগৰাকীক মানে এখন কাৰ্ড দিয়ে আৰু কাৰ্ডত এটা বাক্য লিখি দিয়ে আৰু সেই বাক্যটোৰ বিষয়ে তেওঁক মানে বুজাই ক'বলৈ দিয়ে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে সেই ল'ৰাটোৰ ল'ৰা বা ছোৱালীটোৰ অংগী ভংগী চাই সেই শব্দটোৰ মানে শব্দ বা বাক্যটো অনুমান কৰিব লাগিব। মানে হাতৰ অংগী ভংগী বা মুখৰ অংগী ভংগী চাই তেওঁলোকে অনুমান কৰিব লাগিব যে মানে তেওঁ কিহৰ বিষয়ে ক'বলৈ বিচাৰিছে। তে এতিয়া চোৱা 1 নম্বৰত আছে মইৰ শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। 2 নম্বৰত আছে কাৰ্ড এখন দেখি মুখস্থ কৰিলে মই ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। 3 নম্বৰত আছে মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। 4 নম্বৰত আছে মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। এতিয়া চাব কি কৈছে, শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ, এইটোতো হ'বই নোৱাৰে। 2 নম্বৰ আছে কাৰ্ড এখন দেখি মুখস্থ কৰিলে মই ভাষা মনত ৰাখিব পাৰোঁ, এইটো মিছা কথা, কাৰণ কাৰ্ড এখন দেখি ভাষা মনত ৰাখিব পৰাটো সম্ভৱ নহয়। 3 নম্বৰত আছে মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ, এইটো মানে সঠিক হ'ব পাৰে। চাব মানে সক্ৰিয়ভাৱে যদি কোনো এটা কাৰ্যত মানে জড়িত হৈ থাকিব পাৰে, গতিশীলভাৱে কোনো এটা কাৰ্য কৰিব পাৰে, সেইটো ভাষা শুদ্ধকৈ মনত ৰাখিব পাৰে নিশ্চিত। 4 নম্বৰত আছে মই দেখা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ, দেখা পালেতো ভাষা মনত ৰখা সম্ভৱ নহয়। গতিকে এইকেইটাৰ ভিতৰত আমি সঠিক উত্তৰটো পালোঁ অপশ্যন নম্বৰ 3, মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। এবাৰ 8 নম্বৰ প্ৰশ্ন এটা এছাৰশ্যন দিছে, মানে কি কৈছে, বিদ্যালয়লৈ অহা সকলো শিশুৱেই বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী। 2 নম্বৰটো এইটো হৈছে এ, আৰু এবাৰ আৰ চোৱা কি কৈছে, ভাষা সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰ নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিয়া, মানে এইটোৰ মানে কোনটো সঠিক আৰু কোনটো শুদ্ধ হ'ব এইটো বাছি উলিয়াব দিছে। 1 নম্বৰটো চাওক কি কৈছে যে এ আৰু দুয়োটাই শুদ্ধ, কিন্তু এৰ শুদ্ধ ব্যাখ্যা নহয়, শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে। বি নম্বৰতে এ আৰু আৰ দুয়োটাই অশুদ্ধ। 3 নম্বৰত কৈছে এ অশুদ্ধ আৰ শুদ্ধ। 4 নম্বৰত কৈছে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। এবাৰ আমি সঠিক উত্তৰটো চাম। এবাৰ চাওক বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী, এইটো হয়। মানে সকলো শিশুৱে যে আহে তেওঁলোকে মানে ভাষাৰ প্ৰতি কি হয় পটুতা থাকে। আৰু আৰটো কি কৈছে, ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্যতা বা বিবিধতাৰ বাবে শিশুবোৰ নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়, এইটো মিছা কথা। মানে ভাষা সংস্কৃতিৰ বৈচিত্ৰ্য সকলো শিশুৱে কি কৰিব পাৰে, ভাষাৰ প্ৰতি তেওঁলোকে প্ৰদৰ্শন দেখুৱাব পাৰে। উদ্ধৃত উক্তিৰ মানে ভিতৰত আমি চাম এ আৰু আৰ দুয়োটা শুদ্ধ, কিন্তু আমি পালোঁ যে মানে এইটো শুদ্ধ হয় কিন্তু বিটো অশুদ্ধ, গতিকে এইটোতো হ'বই নোৱাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, এ শুদ্ধ আৰু আৰ অশুদ্ধ। 9 নম্বৰ প্ৰশ্নত কৈছে পঞ্চম মানৰ ছাত্ৰ মনোজিতে নিজৰ শিক্ষক বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে। মনোজিতৰ কথা কৈছে, এগৰাকী ছাত্ৰ, তেওঁ শিক্ষকসকলৰ লগত বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ কৰে, বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ লগত মানে বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ কৰে বুলি কৈছে। অৰ্থাৎ সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনোজিত জানে। মনোজিতৰ ভাষাৰ ব্যৱহাৰৰ এটা বৈশিষ্ট্য হৈছে, তলত 4টা অপশ্যন আছে, তাৰমানে সি সমাজ অনুযায়ী মানে প্ৰত্যেকৰ লগত মানে 3জন মানুহৰ কথা কৈছে, 3জন লগত মানে বেলেগ বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। শিশুৰ লগত বেলেগ ধৰণৰ, বন্ধুৰ লগত বেলেগ ধৰণৰ আৰু শিক্ষক এগৰাকীৰ লগত বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। গতিকে এই পৰিস্থিতিটো তেওঁৰ বৈশিষ্ট্যটো কি হ'ব পাৰে, শব্দাৰ্থ অধ্যয়ন বিদ্যা, প্ৰয়োগবাদ বা বস্তুবাদ, কথন কাৰ্য, স্বাভাৱিক বা প্ৰকৃতিবাদ। এইকেইটাৰ ভিতৰত আমি চাওক শব্দাৰ্থ অধ্যয়ন বিদ্যা এইটোতো হ'বই নোৱাৰে। প্ৰয়োগবাদ বা বাস্তৱবাদ এইটো চাম মানে অলপ খেলিমেলি আছে। কথন কাৰ্যটো হ'বই নোৱাৰে, মানে ভাষাৰ ব্যৱহাৰটো কথন কাৰ্য নহয়।
তিনি নম্বৰটো এবাৰ 4 নম্বৰত আছে স্বাভাৱিকবাদ বা প্ৰকৃতিবাদ। এইটো হ'ব নোৱাৰে, প্ৰকৃতিৰ পৰা মানে কোনো এজনে ভাষা শিকিব নোৱাৰে, মানে ভাষা বেলেগ বেলেগ স্থান অনুযায়ীহে তেওঁলোকে ভাষা শিকিব পাৰে, গতিকে এইটো নহয়। গতিকে আমি সঠিক উত্তৰটো পালোঁ বা প্ৰয়োগবাদ বা বাস্তৱবাদৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ ভাষাবোৰ ব্যৱহাৰ কৰিছে। 10 নম্বৰ প্ৰশ্নত আছে এগৰাকী মাকে লক্ষ্য কৰিছে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কয়। এইটো মানে মনোযোগেৰে শুনিব আপোনালোকে। মানে শিক্ষক এগৰাকী ঘৰতে ব্যৱহাৰ হওক বা ডাঙৰৰ মুখতে হওক যিবোৰ কথা শুনে সেইবোৰ কথাৰ উপৰি মানে কিছুমান নিজে নিজে ব্যক্তিগত ফালৰ পৰা কিছুমান কথা কয়। তাৰপিছত কৈছে মাকগৰাকী শিশুটোৰ এই কাৰ্যত বিমোৰত পৰিছে, মানে চিন্তাত পৰিছে। কাৰণ তেওঁ ব্যাখ্যা কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিয়ে ভাষা শিকে। মাকগৰাকী এই ধাৰণাটো হৈছে তাৰমানে ডাঙৰৰ পৰা শুনা কথাৰ উপৰিও তেওঁ নিজস্বভাৱে কিছুমান কথা মানে অকলে অকলে কয়। এইটো লৈ মাকে চিন্তাত পৰিছে, কাৰণ মাকে এইটো অনুমান কৰিব পাৰিছিল যে শিশুৱে কেৱল পৰিৱেশৰ পৰা মানে ভাষা শিকে বা নিকটৱৰ্তী যিবোৰ ওচৰ চুবুৰীয়া মানুহ আছে সেইবোৰৰ পৰা ভাষাটো শিকে। গতিকে ইয়াৰ পৰা মানে এইটো কি হ'ব পাৰে, আচৰণবাদ, গঠনবাদ, বহুভাষিকতা, দেশীয়বাদ। তো আমি চাম গঠনবাদটো হ'বই নোৱাৰে, আচৰণবাদ অলপ খেলি মেলি আছে। 3 নম্বৰ বহুভাষিকতা হ'ব নোৱাৰে। বহুভাষিকতা কাৰণ শিশু এগৰাকীতো মানে দেশ বিদেশৰ নুঘূৰে, গতিকে মানে বহুভাষিকতা সম্ভৱেই নহয়, দেশীবাদো নহয়। গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ এ আচৰণবাদ। তাৰমানে তেওঁৰ আচৰণৰ পৰাই কিছুমান কথা মানে ক'ব পাৰে। এইবাৰ 11 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতে বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভিত্তি নিৰ্মাণ কৰে। তাৰমানে কৈছে শিশুৰ দক্ষতা কিদৰে মানে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতে বিকশিত হয়। এইটোৰ বিষয়ে কৈছে উদগামী পাঠ্যক্ৰম, উদগামী গুণ বা ধৰ্ম, উদগামী সাক্ষৰতা, উদগামী সমাধান। তো ইয়াত আমি চাম উদগামী পাঠ্যক্ৰম এইটো নহয়, উদগামী গুণ ধৰ্ম এইটোও নহয়। 3 নম্বৰটো কি কৈছে যে উদগামী সাক্ষৰতা এইটো হ'ব পাৰে আৰু উদগামী সমাধানটো নহয়। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 উদগামী সাক্ষৰতা। 12 নম্বৰ প্ৰশ্নত কৈছে এগৰাকী আইতাকে সৰু ল'ৰা ছোৱালীৰ কিতাপৰ পৰা সাধু পঢ়ি শুনাই ভাল পায়। এনেদৰে তেওঁ শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায়। ল'ৰা ছোৱালীবোৰে এই প্ৰক্ৰিয়াটোত খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে আৰু আইতাকগৰাকীৰ এই কৌশলটো হৈছে তাৰমানে কি কৈছে চাব। এগৰাকী আইতাই মানে বয়সীয়াল মানুহ তিৰোতা সৰু ল'ৰা ছোৱালীসকলৰ যিবোৰ মানে সাধু কিতাপ আছে সেইবোৰ পঢ়ি মানে ল'ৰা ছোৱালীসকলক পঢ়াই শুনাই ভাল পায় আৰু সিহঁতক সেইবোৰ কিতাপৰ সৈতে মানে চিন্তা কৰিবলৈ মানে শিকোৱায়। এই প্ৰক্ৰিয়াটো শিশুসকলে জড়িত হৈ থাকে আৰু এই প্ৰক্ৰিয়াটোত মানে আইতাগৰাকীৰ কৌশলটো কি হ'ব পাৰে, অংশীদাৰী বা সমিল পঠন, বচনমূলক পঠন, ডাঙৰকৈ শব্দ কৰি কৰা পঠন, আদৰ্শ। তো আমি চাম অংশীদাৰী বা সমিল পঠন এইটো নহয়, বচনমূলক পঠন হয়, ডাঙৰকৈ শব্দ কৰি কৰা পঠনটো নহয়, এইটোতো সম্ভৱেই নহয়, আদৰ্শটোও নহয়। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 বচনমূলক পঠন। 13 নম্বৰ প্ৰশ্নটোত কৈছে পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এটা শিক্ষণৰ অধিগম বা পদ্ধতিটোক কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয়। তাৰমানে কৈছে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ আগতে বৰ্ণ বা ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিক্ষণৰ অধিগম বা পদ্ধতিটোক কি বুলি জনা যায়। মানে বৰ্ণ বা ধ্বনিৰ জৰিয়তে যে ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয় এইটো কি পদ্ধতি বুলি জনা যায়, আৰু য'ত শিশুক ধ্বনি লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয় এইটো হৈছে ঊৰ্ধ্বমুখী পদ্ধতি, সামগ্ৰিক ভাষা পদ্ধতি, গঠনাত্মক পদ্ধতি, অধমুখী বা নিম্নগামী পদ্ধতি। তো ইয়াতে চাব 4 নম্বৰ অপশ্যনটো নিম্নগামী মানে পদ্ধতিটোতো নহয়, গঠনাত্মকো নহয়, সামগ্ৰিক ভাষা পদ্ধতিও নহয়। এইটো হ'ব অপশ্যন নম্বৰ এ মানে 1 2 আছে ঊৰ্ধ্বমুখী পদ্ধতি, যিহেতু ছাত্ৰ ছাত্ৰীসকলক বৰ্ণ বা ধ্বনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ঊৰ্ধ্বমুখী কৰিবলৈ বিচৰা হৈছে বা ওপৰৰ ফাললৈ লৈ যাব বিচৰা হৈছে। গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ এ মানে একো থকা ঊৰ্ধ্বমুখী পদ্ধতি। 14 নম্বৰ প্ৰশ্নটো আৰু এটা এছাৰশ্যন দিছে চাব।
ইয়াত আছে কৈছে যে বিশিষ্ট ধ্বনিগত বানানৰ ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে। তাৰমানে কি কৈছে যে বিশেষ ধ্বনিগত বানানৰ জৰিয়তে মানে ধ্বনিৰ জৰিয়তে যদি বানান কৰা হয় সেইটোৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলক বানান লিখিবলৈ শিক্ষাৰ ক্ষমতা কিছু হ'লেও মানে লেহেম কৰে। আৰটো কৈছে শিহুৱে মানে এইটো উক্তি আৰু এইটো হৈছে যুক্তি দিয়া হৈছে। শিহুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰা ক্ষমতা লেহেমীয়া নহয়। মানে পৰম্পৰাগত যিবোৰ মানে কিতাপত আছে সেইটোৰ ধৰণতকৈ যদি নিজাববীয়াকৈ কিছুমান বানান কৰে সেইবোৰ মানে কি কৈছে বানান শুদ্ধকৈ লিখিব পৰাটো তেওঁলোকৰ লেহেমীয়া নহয়। এবাৰ চোৱা উক্তিটোত মানে কি কৈছে এ আছে যে ওৱানত আছে এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। 2 নম্বৰটোত কৈছে এ শুদ্ধ বি অশুদ্ধ আৰ অশুদ্ধ। 3 নম্বৰত কৈছে এ অশুদ্ধ আৰু আৰ শুদ্ধ। 4 নম্বৰত আছে এ আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। এবাৰ আমি সঠিক উত্তৰটো চাম। কি কৈছে 1 নম্বৰটোত এ বিশিষ্ট ধ্বনিগত বানানৰ ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিক্ষাৰ ক্ষমতা লেহেমীয়া কৰি তোলে। এইটো মিছা কাৰণ লেহেমীয়া কৰি নতলে, এইটো ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধিহে কৰে, গতিকে এইটো নহয়। আৰু আৰটো মানে কি কয় সঠিক হয়, গতিকে মানে এইটো মানে অপশ্যন এ থকাটো মানে কি হয় সঠিক নহয়। এবাৰ আমি 2 নম্বৰটো চাম এ শুদ্ধ আৰু আৰ অশুদ্ধ, এইটো নহয়। এবাৰ 3 নম্বৰত আছে এ অশুদ্ধ আৰু আৰ শুদ্ধ, এইটো মানে আৰটো শুদ্ধ হয়, এটো যিহেতু আমি অশুদ্ধ পালোঁ, গতিকে মানে সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ 3 এ অশুদ্ধ আৰু আৰ শুদ্ধ। আজিৰ শেষৰ প্ৰশ্ন, চাম কি কৈছে নতুন ভাষা এটা শিকোতে ভাষাটোৰ বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়মৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে অপশ্যন 1ত থকা হৈছে শ্ৰেণীকোঠাত মৌখিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগে। 2 নম্বৰটো হৈছে পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ থেৰাপিৰ ব্যৱস্থা কৰি অনুশীলন কৰোৱা। 3 নম্বৰটো হৈছে ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া। 4 নম্বৰটো হৈছে শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া। গতিকে এইকেইটাৰ ভিতৰত আমি সঠিক উত্তৰটো পাম শ্ৰেণীকোঠাত মৌখিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমানত দিব লাগে। তো আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মানে প্ৰিভিয়াছ কুৱেশ্যন বা চিটিটোৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন পাবৰ কাৰণে আপোনালোকে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।